ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰৰ ক নম্বৰটো প্ৰশ্নটো দি আছে যে কোনে হাৰ্টৰ অপাৰেশ্যন কৰে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে কাৰ্ডিঅ'ট ৰাচিক চাৰ্জনে হাৰ্টৰ অপাৰেশ্যন কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হাৰ্ট ট্ৰেন্সপ্লেণ্ট কেনেকৈ কৰে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে এজনৰ হাৰ্ট আনজনৰ দেহত সংযোগ কৰি হাৰ্ট ট্ৰেন্সপ্লেণ্ট কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হৃদযন্ত্ৰটো কি পদ্ধতিৰে কিছুদিন সংৰক্ষিত কৰে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ভিট্ৰিফিকেশ্যন নামৰ এটা পদ্ধতিৰে হৃদযন্ত্ৰটো সংৰক্ষণ কৰা হয়। যন্ত্ৰটো গ্লিচাৰল নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ লগত মিহলাই জুলীয়া নাইট্ৰজেনৰ সহায়ত অতি শীতল অৰ্থাৎ 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ 192 ডিগ্ৰী তললৈ 192 ডিগ্ৰী চেলছিয়াছ নিৰীক্ষণ কৰা হয়। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ দ্বাৰা কিদৰে মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয়। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে মানুহৰ শৰীৰৰ কেইবাটাও মুখ্য অংগৰ ভিতৰত হাড় এটা মুখ্য অংগ, যাৰ সহায়ত মানুহে জীয়াই থাকে আৰু হাৰ্ট অবিহনে মানুহৰ মৃত্যু অৱশ্যম্ভাৱী। কিন্তু মানুহৰ শৰীৰত থকা হাৰ্টটো যদি কিবা কাৰণত অকামিলা হৈ যায় আৰু সময়মতে এটা হাৰ্ট পোৱা যায় তেতিয়া ট্ৰেন্সপ্লেণ্টৰ সহায়ত মানুহৰ শৰীৰৰ পুনৰ সক্ৰিয় হ'ব পাৰে। কাৰ্ডিঅ'ট ৰাচিক চাৰ্জনে অপাৰেশ্যন কৰি দুৰ্ঘটনা আদি মগজু সম্পূৰ্ণৰূপে অকাৰ্যক্ষম হৈ পৰা কিন্তু স্পন্দন থকা হৃদপিণ্ড সংগ্ৰহ কৰি গ্ৰাহক ৰোগীৰ শৰীৰত স্থাপন কৰে। এইদৰে হাৰ্ট ট্ৰেন্সপ্লেণ্ট কৰি মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 19 নম্বৰ প্ৰশ্নটো যে ৰথীন বৰুৱাৰ হাৰ্ট ট্ৰেন্সপ্লেণ্ট ক'ত আৰু কোনে কৰিছিল। ইয়াৰ উত্তৰটো হ'ব লাগিব যে ৰথীন বৰুৱাই তেওঁৰ হাৰ্ট ৰেট এনেদৰে নৰ্মেল হ'ব বুলি কৈছে। অপাৰেশ্যনৰ সময়ত ভেগাছ নামৰ নাৰ্ভ এডাল কটা যায়। সেইডাল হেনো সময়ত জোৰা লাগে আৰু হাৰ্ট ৰেট কমি নৰ্মেল হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে কেলি পাৰ্কিনছ কোন। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে কেলি পাৰ্কিনছ হ'ল ট্ৰেন্সপ্লেণ্ট কৰা এজন মানুহ যিজনে কেইবাটাও ঔষধ শৃংগ আহৰণ কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ ক্ৰায়'প্ৰিজাৰ্ভেশ্যন কি। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ক্ৰায়'প্ৰিজাৰ্ভেশ্যন হ'ল মানুহৰ নাইবা কোনো পোহনীয়া জীৱ জন্তুৰ মৃতদেহ সংৰক্ষণ কৰিব পৰা এটা পদ্ধতি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত তৃতীয় 6 নম্বৰ প্ৰশ্নটো যে ৰথীন বৰুৱাৰ হাৰ্টৰ কি ৰোগ হৈছিল। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ৰথীন বৰুৱাৰ হাৰ্টৰ কাৰ্ডিওমাইপথি নামৰ ৰোগ হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত ক্ৰায়'ভিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই কি চুক্তি কৰিছিল। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ক্ৰায়'ভিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই তেওঁৰ হাতত থকা প্ৰায় সকলোখিনি ধন জমা দি এখন চুক্তি কৰিছিল। এইদৰে যে ৰথীন বৰুৱাৰ মৃত্যু হ'লে তেওঁলোকৰ ব্যৱস্থাৰে তেওঁৰ দেহটো জুলীয়া নাইট্ৰজেন টেংকিত সংৰক্ষণ কৰিব আৰু যেতিয়া সেই ৰোগৰ সুচিকিৎসা ওলাব বা অপাৰেশ্যন সম্ভৱ হ'ব তেওঁলোকে